মাই চেনেল। আজি হৈ গ'ল দেওবাৰ আৰু ৰাতিপুৱা কাম বন কৰি মেলি জাষ্ট আজৰি হৈ পেলাই ব্লগটো ষ্টাৰ্ট কৰিছোঁ। আৰু এইফালে দুদিন ধৰি একদম বতৰ পুৰা বেয়া, মানে দপদপীয়া বৰষুণ, আৰু এতিয়াও মানে বাহিৰত বৰষুণ মানে কিনাই আছে। আৰু এইফালে গ'ল বজাৰলৈ, আৰু আজি ঘৰলৈ মানে আলহী আহিব, সেইকাৰণে পুৰা ৰাতিপুৱাৰ পৰা কামত দৌৰা দৌৰি। এইফালে অলৰেডি কেইটা 11টা বাজিবলৈ হৈ গ'ল। আৰু এইফালে এইজনী টিকলি, এইফালে টিকলি কি নাচিবা, কি দেখুৱাবা? বিলাহী গান। এইফালে কালি মানে ৰাতি 9টা বজাত সেই কেকৰ অৰ্ডাৰ আহিছে। ৰাতি আকৌ সেইটো কেক এটাও বনাই পেলাই থৈছোঁ, পিছত দেখাই আছোঁ বাৰু। কি কৰিবা তুমি টিকলিকা, কি কৰিবা? এইটো ক'ত চৰ্টত শিকিছে টিকলিকে ন? হা, এইফালে টিকলিককো পটাপট কাপোৰ কানিকেইটা সলাই দিওঁ। অঁ, তাই চাই আছে। ব'লা পটাপট কাপোৰ কানিকেইটা সলাই দিওঁ। এতিয়া হেৰিহঁত বাৰীবাহঁত আহি পাবহি। এতিয়া দেৰি নহয়, অকণমান টাইম লাগিব। আৰু চাওঁ কেকটো দেখুৱাই দিম এইফালে পটককৈ। এইটো কেকটো পিছত বাৰু উলিয়াই পেলাই দি আছোঁ, ½ কেজি হয়। নহয়, এইটো অৰ্ডাৰহে, নুচুবা। এইফালে টিকলিকক কাপোৰ কানি সলাই দিছোঁ, আৰু এইফালে ধুমা আহিছোঁ পাকঘৰলৈ। মানে একো যা যোগাৰ হোৱাই নাইকিয়া, আৰু এওঁ বজাৰৰ পৰা আহিও পোৱাহি নাই যে, তাতে কি ক'ত আনে মেলে তেতিয়াহে বনাব পাৰিম। সেইকাৰণে তেতিয়ালৈকে বোলো বাকীখিনি আলু পিঁয়াজ আৰু ভাতকেইটা বনাই কৰি লৈ পেলাই আজৰি হৈ থাকোঁ। এইফালে অলৰেডি 11টা বাজিবলৈ হৈ, মানে বাজিয়ে গ'ল, আৰু 11:10 হৈ গ'ল। তাকে পটাপট যা যোগাৰ কৰোঁ। আৰু এইফালে কালি কেকৰ অৰ্ডাৰটো মানে কি ৰাতি 9টা বজাত আহিছে, আৰু একদম পূৰা দৌৰা দৌৰিকৈ বনাই মেলি লৈ ৰাতি আইচিং কৰি পেলাই থৈছোঁ। আৰু ৰাতিপুৱাহে মানে ফুল চুলবিলাক বনাই কৰি দিছোঁ, আৰু ডিজাইনবিলাক। সেইকাৰণে ৰাতিপুৱা মানে দৌৰা দৌৰিকৈ ভিডিঅ' চিডিঅ' তেতিয়া কৰিবলৈও নহ'ল, আৰু মানে দেখুৱাবলৈও নহ'ল। একে পিছত নিবলৈ অহা টাইমত মই যেতিয়া কেকটো অকণমান পাৰোঁ যদি ডিজাইনটো বাৰু দেখুৱাই দিবলৈ চেষ্টা কৰিম বাৰু। তাকে এতিয়া কথা পাতি দেৰি কৰি নাথাকোঁ, আৰু পটাপট মই গোটেইখিনি যা যোগাৰ কৰোঁ। এইফালে লগতে এইফালে চুমি তাইও মুখত এইফালে গাখীৰৰ সৰ লগাই লৈ পেলাই লগতে কাম কৰি আছে। তাকে পটাপট যা যোগাৰ কৰি লৈ পেলাই দুইটাকে খাবলৈও দি লৈছোঁ। ৰাতিপুৱা মানে তেনেকৈ আজি ৰুটি চুটি বনাই নাথাকিলোঁ, আৰু দেওবাৰো আৰু মানে কি বতৰো বেয়া, আৰু অকণ উঠাও দেৰি হৈ গ'ল। মানে বাকী কেইদিনতো স্কুলৰ বাৰ থাকে ন, অকণমান জল্দিয়ে উঠা হয়, কিন্তু বন্ধ বুলি মানে অকণমান দেৰিকৈ উঠাই হৈ যায়। সেইটো কাৰণে ৰুটি চুটি বনাই থাকিলোঁ। আকৌ ৰুটি বনাই থাকিলে মানে আকৌ এইফালে ভাত পানী যা যোগাৰ কৰিবলৈ দেৰি হৈ যাব। সেইকাৰণে চাহ তাহ আমি খাই দিলোঁ, আৰু অমৃতা আৰু টিকলিককে দুইটাকে মেগী অকণ বনাই দিলোঁ। এনেই ৰাতিপুৱা বিস্কুট ভুজিয়া কিবা কিবি খাই ল'লে, কিন্তু তাৰপিছতে এতিয়া হেৰি মেগী অকণ বনাই পেলাই দি থৈ দিছোঁ, খাই ল'বলৈ দিছোঁ। আৰু এইফালে টিকলিকক কাপোৰ কানিকেইটা সলাই দিছোঁ, নহ'লে মানে কামত লাগিলে পিছত তাই তেনেকৈ থাকি যাবগৈ, পিছত সলাবলৈ কৰিবলৈও নহয়গৈ গৈ পেলাই। এতিয়া চাই থাকক ব্লগটো সম্পূৰ্ণ শেষলৈকে, আৰু কোন আলহী আহে চাই থাকিলে তেতিয়া গম পাই থাকিব। আৰু আলহী বেলেগৰ নহয় যেনিবা, নিজৰ মানুহে আহিব। এতিয়া চাই থাকিলে তেতিয়া গম পাই থাকিব। এইফালে বজাৰ আহি গ'ল, আৰু মানে অলপ চলপ এইফালে বস্তু উলিয়াইছোঁ, আৰু এইফালে শাক পাচলি উলিয়াই নাইকিয়া, পিছতহে উলিয়াম। আৰু এইটো চাইডে এইফালে মাংসখিনি উলিয়াই ল'লোঁ। এইফালে আনিছে ছাগলী মাংস, এইখিনি উলিয়াই কৰি ধুই পখালি ল'লোঁ। আৰু মাছ নিছে চুমিয়ে বাচিবলৈ, আৰু এইফালে পিঁয়াজ কাটা হৈ গ'ল, নহৰু চহৰু, এইফালে লগতে কেক চেক কিছুমান মানে বস্তু সামৰিছোঁ, কিছুমান সামৰাই নাইকিয়া। আৰু এইফালে কেকটো মানে নিবলৈ আহিছে, ধুমা উলিয়াই লৈছোঁ। লগতে বোলো পটককৈ ডিজাইনটো অকণমান দেখুৱাই দিওঁ, নহ'লে থাকিলেই থাকি যাব। আৰু একদম কালি ৰাতি একদম জ্বলা জ্বলিকৈ বনাইছোঁ। আৰু এইটো চকলেট কেক হয়, ½ কেজিৰ, আৰু ডিজাইনটো কেনেকুৱা লাগিছে ক'বলৈ নাপাহৰিব। আৰু এইফালে কেইটা 11:30 বাজিবলৈ হৈ গ'ল, আৰু কেকটো নিবলৈ মানে আহি ৰখি আছে। তাকে পটাপট মানে বক্সত পটাপট ভৰাই কৰি দি লওঁ। আৰু এইফালে কেকটো মানে নিবলৈ আহি ৰখি আছেহি, তাকে পটাপট মানে বক্সত ভৰাই কৰি লৈ ৰেডি কৰি লওঁ। আৰু এইফালে মানে ৰৈ আছে, সেইকাৰণে পটাপট এইফালে দেখুৱাই থাকিলেও দেৰি হ'ব যে, অকণমান সেইকাৰণে থুলমূলকৈ দেখুৱাই দিলোঁ। পটককৈ বক্সত ভৰাই পেলাই ৰেডি কৰি দি কৈ আহি লওঁ। তাৰপিছতে কেকত বনাই আছোঁ বাৰু, চাই থাকিলে তেতিয়া কমফৰ্টেবল হৈ, লগতে ভাত দাইলো পাতি এইফালে কেকটো দি কৰি পঠাই ল'লোঁ। আৰু মানে কি দিয়া সময়ত আৰু কিন্তু ভিডিঅ' চিডিঅ' কৰি থাকিম, সেইকাৰণে কৰি থকা নাই। এইফালে ধুমা আহিছোঁ পাকঘৰলৈ, আকৌ এইফালে মানে যা যোগাৰো হোৱাগৈ নাই নহয় তেনেকৈ। ভাত দাইল পাতিহে কৰি দিছোঁ, আৰু এইফালে মাংস কানিও কাটি কুটি চব যা যোগাৰ কৰি লৈছোঁ। আৰু এইফালে চুমিয়ে বাচি আছে মাছ, আৰু তেতিয়ালৈকে মই মাংসকণ বহাই কৰি দিওঁ। আৰু মেৰিনেট নকৰোঁ, একেবাৰে মানে ডাইৰেক্ট বহাই দিওঁ, কাৰণ মেৰিনেট কৰি থাকিলে টাইম লাগিব। আৰু মানে এতিয়া মেৰিনেট কৰি পেলাই থ'বলৈ টাইম নাই, অলৰেডি 11:30 বাজিয়ে গ'লগৈ গৈ পেলাই। তাৰফালে মানে গৰমত ঘামি জামি অৱস্থা নাই, পটাপট মাংস কাৰণে এইখিনি যা যোগাৰ কৰি লওঁ। মানে সোনকালে বনাই কৰিলে আজৰি হ'লে ভাল হয়, আৰু মানে তেতিয়া আহি পালে তেতিয়া কথা বতৰা পাতিবলৈ হয়।
নহ'লে এইফালে বনাই থাকোঁতে এইফালে কথা পাতিবলৈ মানে সময় মিলাবগৈ নোৱাৰি, থাকি যায় কৰিব কিন্তু পটাপট। মাহী পালেহি, এইফালে মাহী, বাৰ্বি, মন, মন বা নেচাই দেই, মামী আহিলে আহক। এইফালে আমাৰ গাৰ্গী বহুত দিনৰ মূৰত আমাৰ ঘৰত ন। এইফালে মামী আৰু মাহী চবকে মানে চাহ তাহ খুৱাই কৰি ল'লোঁ, লৈ পেলাই মানে কথা বতৰা পাতি আছোঁ। তাৰ মাজত আৰু ভিডিঅ' চিডিঅ' তেনেকৈ কৰি থাকিবলৈ টাইম পোৱা নাই যে। আৰু এইফালে 70% মানে বনাই হৈছেগৈ, খালি ছাগলী মাংসটো সিজোতে অলপ টাইম লাগে যে। এইফালে মাংসটো হ'বলৈ বাকী আছে, আৰু ভাত হৈ গ'ল, দাইল হৈ গ'ল, আৰু বাকী এনেকৈ সৰু সুৰা পটল ফ্ৰাই, চাটনি তাটনি তেনেকৈ বনাবলগীয়া আছে। এইফালে চুমিয়ে চালাডৰ কাৰণে কাটি আছে, আৰু এইফালে মাংসকণ হ'লেই হৈ যাব, আৰু বাকী গোটেইখিনি হৈয়ে গ'ল। আৰু এতিয়া এটা বাজা নাই আৰু বাজিব আৰু গোটেই মুখা এতিয়া মানে গৈছেগৈ সেই ওপৰৰ বিল্ডিংটোত, মানে ছাইডৰ ঘৰটো যে বনাই আছিলে বুলি কৈছিলোঁ, সম্পূৰ্ণটো হোৱাগৈ নাই, সেইকাৰণে মানে দেখুৱাও নাইকিয়া, তাকে মানে চবকে দেখুৱাবলৈ লৈ গৈছে। আৰু ময়ো তাকে পটাপট বনাই কৰি আজৰি হৈ লওঁ, তাৰপিছতে বাৰু চবৰ লগতে বাৰু কথা বতৰা পাতি আছোঁ, তেতিয়া অকণকৈ চবকে দেখুৱাই দিম বাৰু। আহি পাওঁতে সেই অকণমান তেতিয়াই দেখুৱাই দিলোঁ, তাৰপিছত আৰু কথা বতৰা পাতি আছোঁ যদিও তেনেকৈ ভিডিঅ' চিডিঅ' কৰিবলৈ মানে টাইমেই পোৱা নাই। আজি মানে একদম দৌৰা দৌৰি হৈ গৈছেগৈ, আৰু এইফালে বনাই হোৱাগৈ নাই যে, কিন্তু তাৰ মাজত ভিডিঅ' চিডিঅ' কৰি থাকিলে আকৌ দেৰিও হৈ যাব, আকৌ ঘূৰি যোৱাও কথা আছে যে। এইফালে এইখিনি মাছ ফ্ৰাই হৈ গ'ল, আৰু এইখিনি কাৱৈ মাছ ভাজা হৈ গ'ল, আৰু মাছৰ কাৰণে বনাই আছোঁ এইটো চাইডে কোমোৰা বিলাহী এইফালে ভাজি আছোঁ, এইখিনিও হ'ব আৰু এইটো চাইডে এইখিনি মাংস, এইখিনি হৈছেহি, মানে অলপ টাইম লাগিব। আৰু এইফালে ভাজি আছোঁ, আৰু এইফালে মাংস দিবৰ কাৰণে এইখিনি বিলাহী কাটি থোৱা আছে, দাইলো হৈ গ'ল, আৰু এইফালে মাংসকণ হ'বলৈ বাকী আছে, মাছৰ তৰকাৰীকণ হ'লেই হৈ যাব। আৰু এইফালে চালাডৰ কাৰণে চুমিয়ে এইফালে কাটি আছে, এইফালে পটলখিনি ফ্ৰাই কৰিবলৈ আছে, আৰু পাপৰ ফ্ৰাই কৰিবলৈ আছে, বাকী গোটেইখিনি হৈ গ'ল। আৰু এইটো চাইডে মামীয়ে আনিছিলে এইটো পিঠাগুড়ি কেক, এইটো আনিছে, আকৌ এইফালে মাহীয়ে জানো কি আনিছে, এইখিনি গাজ টেঙা, আৰু এইফালে এইখিনি মানে উলিয়াই থৈছোঁহে, কিন্তু কি আছে চোৱাই নাছিলোঁ যে, এইখিনি কৰাই গুৰি লৈ আনিছে, এই মামীয়ে লৈ আহিছে। এইখিনি মানে সামৰা নাই, চব এনেকৈয়ে থৈ দিয়া আছে, আৰু এইফালে চাহৰো বাচন চাচন থোৱা আছে, ধোৱাই নাইকিয়া, ধুম আৰু অকণ পিছত। বেটা সদায় কথা নোকোৱাতে পায় ন। টিকলিক, এইফালে এজনী টিকলিক, অথনি কাপোৰ কানি চেঞ্জ কৰাৰ পিছত দেখুৱাবলৈ নহ'ল, কি বিচাৰিছা ফ্ৰিজত? হা, আইচ বিচাৰিছা, গৰম উঠিছে। চাওঁ মানুহজনী আন্ধা হৈছে, এইজনী দাঁত চাওঁ, দাঁত টিকলিকৰ দাঁত এটা সৰি গ'ল, দাঁত নাইকিয়া। চাওঁ টিকলিক দেখুৱাই দিয়াচোন, এই বৰফ লগাইছে, এই আইচ বক্সৰ পৰা আইচবিলাক এৰুৱাই চব কপালত লগাইছে, ইমান গৰম উঠিছে নে। চাওঁ মানুহজনী দাঁতকেইটা দেখুৱাই দিছে নি, টিকলি খুলি বুঢ়ী হৈ গ'ল, দাঁতেই নাই। মন দাদা ক'লৈ গ'ল, মন ক'লৈ গ'ল? অঁ, এজনী টিকলি খেলি আছে, এইফালে বেটা মন হাই হেল্ল' কিবা লাজ কৰিছে। বাহঁত ক'লৈ গ'ল, হেৰি বাৰ্বি আৰু গাৰ্গী নেজানা? টিকলিকে এইফালে মনৰ লগত খেলি আছে গোটেইকেইটা। এইফালে মামী মন আকৌ এইখিনি পালেহি ন, এক জেগাত তেহে ৰৈয়ে নাথাকে। টিকলিকা হেৰি ক'লৈ গ'ল, এইজনী এইখিনি পাই গ'লহি। মামী বহি আছে, মাহী ক'ত গ'ল? হা, এইফালে এজনী মাহী কি কৰিছে, নানিলে কিয়? ৰ'ব, এটাহে ছিঙিব। হা, আৰু বিচাৰিবগৈ লাগিব। এইফালে কি পালে? এইফালে মাহীয়ে জলকীয়া আনিলে, আনাজ নানিলে? অঁ, ব'লক। অঁ, এই খোৱা বোৱা আগতে মানে মাহীয়ে গোটেইখিনি বিচাৰি লৈছে। ব'লক। অঁ, আকৌ গাৰ্গী বাৰ্বি জানো দুইজনী ক'ত আছে, অকণ পিছত দেখাই আছোঁ। এইফালে মামীহঁতে ইয়াত কথা পাতি আছে, এইফালে ভাগিনীয়েকৰ লগত। হা, অঁ, মানুহজনী সমানেই হৈছে। এইফালে মাহীয়ে আনাজ বিচাৰি আহিছিলে, নেপালে। কিমান ডাঙৰ আনাজ পাইছে এইটো, একে মস্ত ডাঙৰ। মাহীৰ কাৰণে জোখে মাখে হৈ যাব আৰু ন মাহী? এইফালে এজনী মামীয়ে কি পালে? একো নাই। জানো চাওকচোন বাৰু, আগলৈ আছে নেকি। আনাজ আছিলে, এইবিলাক গোটেই জংঘল নহয়, ঘূৰিবলৈকো ভয় লাগে দুপৰীয়া সময়, সেইকাৰণে ভয় লাগে। অঁ, এইফালে বনাই কৰি লৈ আজৰি হৈ এই মাহীয়ে তাকে বাৰীলৈ আহিছিলে, মামী মই দুইজনী আহিছোঁ, তিনিজনী আহিছোঁ ন, তিনিজনী আহিছোঁ। এই মাহীয়ে আনাজ বিচাৰি ফুৰিছে, নাইকিয়া হ'লগৈ। এতিয়া ছিজন যাবলৈ হৈ গ'ল যে, তাকে ইয়াৰ পৰা এতিয়া গৈ লৈ পেলাই পটাপট ভাত দি এইফালে 2টা বাজিবলৈ হৈ গ'লগৈ চাগে, বাজি গ'ল। আহক,
আহক আহক ভাত পানী খাই কৰি লওঁ তাৰপিছত আৰু মধুআম ছিগিবলৈ আছে তাৰপিছত কিকত ছিঙি থাকিবগৈ এইফালে বনালোঁ নেমু টেঙা দিয়া দাইল আৰু এইটো চাইডে এইফালে মাংস হৈ গ'ল এইফালে তিহু বিলাহী গাজৰ গোটেইখিনি চালাড বনালোঁ আৰু এইটো চাইডে গৰম গৰম হৈ আছে যে এইফালে কোমোৰা বিলাহী এয়া কাৱৈ মাছৰ তাৰপিছত এইফালে অমলেট পটল ফ্ৰাই আৰু এইটো চাইডে কোমোৰা মাছৰ আঞ্জা নাই দিয়া নাই দেৰিকৈ দিম মন কেনেকুৱা হৈছে ভাল হৈছে বাৰ্বি মাংসই খোৱা নাই তাই কি ক'ব এইফালে এতিয়া মই আৰু মামী আৰু এইফালে মাহী আছোঁ খাবলৈ অঁ বাৰ্বি এইফালে এজনী গাৰ্গী চিনি পায়ে তোমাক দেখিয়ে থাকে যে এইফালে এজনী মাহী মামী চব যাবলৈ ওলাই কৰি ৰেডি হৈ আছে অঁ এহেঁত দুজনী কথাখিনি দেখুৱাবলৈ নহ'ল ঘৰলৈ যাবলৈ ওলাইছে আৰু এইফালে লগতে এজনী টিকলিকে পূৰা লিপষ্টিক লগাই ষ্টাইল কৰি আছে চাওঁ মানুহজনী আৰু ইমান কৰা লিপষ্টিক লগাইছে চাওঁ ব'লা আকৌ এনেকৈ ভিডিঅ' বনাওঁ হা ভাত পানী খাই লৈ পেলাই এতিয়া গোটেই মুখা আহিছোঁ জ্যোতিকা বাহঁতৰ ঘৰলৈ এইফালে টিকলিকে নাচায় টিকলিকৰ কান্দোন তাই কিবা ঠেহ লাগিলে সেইকাৰণে কান্দি আহি আছে বাৰ্বি কৈছে অঁ বেটা নাহে সি আহিব বুলি ভাবিছিলোঁ সি নাহিলে একেবাৰে বাহঁতৰ ঘৰলৈ গোটেই মুখা আহি আছে এইফালে এতিয়া টিকলিক কানাকে দেখুৱাই দিছোঁ এনেই সদায় হাঁহি থকাহে দেখে ঐ মন সেইটো গছৰ ওপৰতহে থাকে ন জ্যোতিকা বাহঁতৰ ঘৰৰ পৰা এতিয়া ওলাই আহিলোঁ তাতো তেনেকৈ ইমান ভিডিঅ' চিডিঅ' কৰিবলৈ নহ'লে আৰু এতিয়া ঘৰ আহি পালোহি আৰু এইফালে অম্বেতা আৰু মনে দুইটাই একদম পূৰা বল খেলি আছে দুইটাই আৰু এইফালে টিকলিকক ঠেহ ভাগাই নাইকিয়া টিকলি এইফালে টিকলিকক খং এইফালে মন আৰু অম্বেতা দুইটাই একদম পূৰা বল খেলি আছে ঘামি জামি দুইটা অৱস্থা নাই দেখোন বল খেলি হা গোটেইটো ঘামি অৱস্থা নাই টিকলি এইফালে টিকলিকৰ ঠেহ কিবা মোহাই লগালে হ'বলা বোলে এহেঁত দুটাই খেলি আছে গাৰ্গী এইফালে বাই বাই মাহীহঁতক আগবঢ়াই কৰি থৈ আহিলোঁ আৰু এতিয়া পটাপট ভিতৰলৈ যাওঁ আৰু মানে দিনটো দৌৰা দৌৰি ভাগৰ লাগিছে এইফালে অম্বেতাই বল সামৰিলে আৰু লগত খেলা মানুহ নাইকিয়া যে আৰু এইফালে টিকলিকৰ ঠেহ ভাঙাই নাইকিয়া আৰু ব্লগটো সামৰি দিওঁ আকৌ নতুন এটা ব্লগত আকৌ লগ পাম